5,500 টাকা নিয়ে নেব। আরে ভাই ছাড়ে ওগুলো মানবো না, বুঝেন নাকি আপনারা? ছাড় দিলাম ভাই, গরিব মানুষ আমরা, একবার গরিব। যা যা, আর 200 টাকা অন্য দিয়ে দিবি মাল নেবো। যা মাল নেবো, 5,500 টাকা নিয়ে নেবো। 15 টাকা দিন। আর মাল নেন নাকি? না নেন না? আমি গাড়ির জন্য আমার 319। যা এই নেই দাদা, আমরা দুই একটা দিন নেই, টাকাটা আলাপ করে দিবি। তোদের নাম্বার দেন নাকি? আমি নাম্বার তো হয় না তো। তো হবো গাড়ির নাম্বার, এই গাড়ি দিলেন তো? হ্যাঁ হবে। গাড়ি ড্রাইভারের ফোন নম্বর তো তোর নাম্বার আছে না? তুই জিয়ারে মালাবো ফোন করবি। হ্যাঁ হ্যাঁ হ্যাঁ, আমি দেখ আরে মালাবো আরে হইছে জানা। আপোনালোকে জানে যি সময়ত অসম আৰক্ষী তথা গৃহ বিভাগৰ মন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বচ্ছ আৰু নিকাৰ কথা কৈ থাকে, ঠিক সেই সময়তে গৃহ বিভাগৰ নাক কাণ কাটি ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী উপ আৰক্ষী চকীৰ অন্তৰ্গত এই এজন কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টবলজনে 2 নম্বৰী কাঠৰ গাড়ীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু সেই ভিডিঅ'তে স্পষ্টকৈ কোৱা হৈছে যে সেই যিজন 2 নম্বৰী কৰা ব্যক্তি, সেই 2 নম্বৰী কৰা ব্যক্তিজনে কোৱা হৈছে যে হয়তো পইচা কমকৈ দিব বিচাৰিছিলে, কিন্তু সেই কনিষ্টবলজনে কৈছে যে ডাঙৰ ছাৰ মানে কি? সেই ডাঙৰ ছাৰজনে কৈছে যে 5,000 টকা ল'ব। আৰু সেই ডাঙৰ ছাৰ মানে এইটোৱে নেকি যে IC গৰাকীয়ে তেখেতক কনিষ্টবলজনক ধন সংগ্ৰহ কৰাত নমাই দিছে নেকি? আৰু যদিহে সেই IC গৰাকীয়ে নমাই দিছে আৰু কিমানজন ব্যক্তিক তেনেকে ধন সংগ্ৰহ কৰাত নমাই দিছে, এইটো এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম কৰি এটা দাবী উত্থাপন কৰিছোঁ, যিহেতু কনিষ্টবল গৰাকীয়ে কৈছে যে 5,000 টকা লাগিব আৰু এনেকে ধন সংগ্ৰহৰ কথা যিহেতু মুকলিভাৱে ধন সংগ্ৰহ কৰি আছে, গতিকে এই ক্ষেত্ৰত যাতে আৰক্ষী বিষয়া বা আৰক্ষী মহলে যাতে সেই কনিষ্টবলজনৰ ওপৰত অকল বিহিত ব্যৱস্থা গ্ৰহণ কৰি যাতে দায় সমাপ্ত নকৰে, ইয়াৰ ওপৰত আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ যেতিয়া সেই কনিষ্টবল গৰাকীয়ে এনে মুকলিভাৱে ধন সংগ্ৰহ কৰিছে, গতিকে আমাৰ দাবী হৈছে যে আৰু বহুতজন ব্যক্তি ইয়াৰ লগত জড়িত আছে। আৰু যিহেতু কনিষ্টবল গৰাকীয়ে মুকলিকৈ কৈছে যে IC বা ওপৰ মহলৰ ছাৰে যিহেতু ধন সংগ্ৰহ 5,000 টকা কৰিবলৈ বা নামানে এনেকৈ কৈছে, গতিকে সেই ভাৰপ্ৰাপ্ত আৰক্ষীগৰাকীৰ বিষয়া যিগৰাকী আছে তাৰ ওপৰত বিশেষকৈ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু তেখেতৰ ওপৰত বিশেষকৈ আৰু কিমানজন ব্যক্তি ইয়াৰ জড়িত আছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। মুকলিভাৱে কৈছে যে ছাৰক 5,000 টকা দিব লাগিব, তাৰ মানে কি সেই IC গৰাকীকো টকা দিব লাগে? গতিকে আমাৰ প্ৰশ্ন হৈছে যে সেই IC গৰাকী আৰু কিমানজন ব্যক্তিক কিমান কনিষ্টবলক নমাই দিছে ধন সংগ্ৰহৰ কাৰণে, ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু IC গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।